এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ হৈছে। বিশেষকৈ বৰপুৰা স্বাস্থ্য কেন্দ্ৰৰ অধীনত দুজনকৈ ৰোগী ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আৰু কেনেকুৱা কি ব্যৱস্থা কৰা হৈছে এই কথাই আমাক জনাব। ইয়াতে আমাৰ এইবিলাক বিষয় চাবৰ কাৰণে আমাৰ এজন ইনচাৰ্জ আছে মানস প্ৰতিম কাশ্যপ নামৰ, আৰু এটা মেলেৰিয়া টীম আছে। মেলেৰিয়া বুলিয়ে কওঁ আমি, এইটো আচলতে ভেক্টৰ বৰ্ণ ডিজিজ যি চাই সেইটো কৰে, সেইটো টীমৰ পৰা হয়। আৰু এই কেছকেইটা গম পোৱাৰ লগে লগে তেওঁলোকে এতিয়া প্ৰাইভেট হস্পিটেলত এডমিট হৈ আছে। স্বাস্থ্য হস্পিটেলত এগৰাকী আছে অনিতা শইকীয়া, আৰু সঞ্জীৱনী হস্পিটেলত আছে গোপাল শৰ্মা নামৰ। তেওঁলোকৰ ডায়েগনচিছটো MCতেই কৰিছে, মানে কনফাৰ্মেশ্যন অফ JE। তাৰপাছত তেওঁলোকক আমাৰ যিখিনি মানুহে এই বিষয়টো চাই তেওঁলোকে গৈ যিখিনি এজ পাৰ প্ৰট'কল কৰিব লাগে, মানে তাত গৈ যিটো এৰিয়া আছে তাতে ব্লাড শ্লাইড লৈছে, তেওঁলোকৰ খবৰ লৈছে আৰু কাৰোবাৰ তেনেকুৱা কেছ আছে নেকি। আমাৰ 2টা টীম কালি গৈ কৰিলেগৈ কামখিনি, আৰু আজি সেইখিনি শ্লাইডখিনি এক্সামিন কৰিব। এই দুজনৰ এজনৰ গোপাল শৰ্মা, হি ইজ এ ষ্ট্ৰ'ক পেচেণ্ট, আচলতে আগতে হৈছিলে, তেওঁ ICUত আছে। আৰু ইগৰাকী মোটামুটি ভালেই আছে, যদিও তেওঁ হাইপথাইৰয়ডিজম আছে। এইটোৱে পদক্ষেপ আমি ক'লোঁ, আমাৰ এটা প্ৰট'কল থাকে। এনেকুৱা JE বা এনেকুৱা কেছ যদি ওলায়, ফাৰ্ষ্ট প্ৰট'কল হৈছে ফিভাৰ বুলি গম পোৱাৰ লগে লগে আমাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ গ্ৰুপত জনাব লাগে। সেইবিলাক ছাব চেণ্টাৰ লেভেলৰ পৰাই হৈ যায়। জনোৱাৰ লগে লগে আমাৰ টীম যায়, এক্সামিন কৰে। তো এইকেইজন আচলতে JEটো জানে আপোনালোকে, এটেক হোৱাৰ লগে লগে হয়, যদিও সেইপিনে ৰিপৰ্ট কৰা হৈছে, তেওঁলোকে নিজে ইচ্ছা কৰি প্ৰাইভেট হস্পিটেলত গ'ল। তাৰপিছত ডায়েগনচিছ হোৱাৰ পাছত এতিয়া গোটেইখিনি বাছি পেলাই, তাতে কোনোবা ফিভাৰ কেছ কমপ্লেইন আছে নেকি, বহুতখিনি এৰিয়া ধৰি লৈ পেলাই একেলগে সেইখিনি কৰি আছে। এতিয়ালৈকে ছেকেণ্ড কেছ আৰু ওলোৱা নাই। 1 নম্বৰ কাম সেইটো হ'ল। ছেকেণ্ড কাম, আজি ফগিং কৰা হ'ব, তাত এই মহ মৰা ঔষধ দি ফগিং কৰা হ'ব। ইমানখিনি আৰু আহ্বান জনাব হয়। চৰকাৰৰ তৰফৰ পৰা অলপ দিনৰ আগতে ঔষধ লগাই দিয়ে যে আঁঠুৱাত, সেইটো কৰা হৈছিলে। ইমপ্ৰেগনেশ্যন, এইটো আঁঠুৱাত ঔষধ লগোৱা ব্যৱস্থা বুলি কয়, সেইটো কমপ্লিট কৰা হ'ল। আমাৰ ইয়াতে যিমান এটা টাইমলাইন দিয়া হৈছিলে তেওঁলোকক। তাৰ উপৰিও এনেকুৱাও নহয় যে কথাটো তেওঁলোকে অকল আঁঠুৱাৰ ভিতৰত একেৰাহে সোমাই থাকিব, বাকীখিনি সময়টো চাগে কামুৰিছে। সেইটো কাৰণে বন্ধ পানী কেতিয়াও থাকিব নালাগে। বন্ধ পানীতে মহে পোৱালি দিয়ে, আৰু সেই পোৱালিৰ পৰা সৰহকৈ মহ হয়। আৰু এইটো আপোনালোকে JE মানে জাপানীজ এনকেফেলাইটিছত 2টা ভেক্টৰ থাকে মাজত, বগলী আৰু গাহৰি ফাৰ্ম। গতিকে এইটোতো সাৱধান হ'ব লাগে। আচলতে সেই গাহৰি আৰু বগলীয়ে চাফাৰ নকৰে, চাফাৰ কৰে মানুহে গৈ। সেইকেইটা আমাৰ মাজত মিডিয়া বুলিব পাৰে, তেনেকৈ হয়। আৰু মানুহৰ সজাগ হ'বই লাগিব। এতিয়া অৱস্থাটো আচলতে মানুহক সজাগ হ'বলৈ ক'লোৱেই যেনিবা। চাৰিওফালে বানপানীৰ পাছত বন্ধ পানীৰ পাছত মহৰ উৎপত্তি। তাৰপৰা যিবিলাক মেডিচিনবিলাক দিয়া হয় সেইমতেতো কৰাই হয়, কিন্তু এসাগৰ যদি 1 পুখুৰী পানী যদি থাকে, সেই গোটেই পানীখিনি দৰৱ দি তাতো মানুহে ব্যৱহাৰো কৰে, এইটো সম্ভৱ নহয়। মহৰ পৰা বাচি থাকিবলৈ যিখিনি কৰিব লাগে সেইটোৱে কৰিব লাগিব। ইমানখিনি কথা বিভাগৰ ফালৰ পৰা আজি ফগিং কৰিব দৰৱ দি। বিশেষকৈ আপোনালোকৰ এই ক্ষেত্ৰত যিটো অন্য ক্ষেত্ৰত ৰোগীৰ সংখ্যা বাঢ়িছে, যিহেতু বৰষুণৰ পাছত ৰ'দ দিছে বা ৰ'দৰ পাছত আকৌ বৰষুণ হৈছে, বিভিন্ন ধৰণৰ জ্বৰ, কাহ বা অন্যান্য ৰোগীৰ সংখ্যা বাঢ়িছে। ঔষধ আছে, স্বাস্থ্য বিভাগৰ হয়। এতিয়া বৰ্তমান আমাৰ একো ঔষধৰ অভাৱ নাই তেনেকৈ। কিছুমান 2-এটা হ'লেও আমাৰ যিটো বছৰৰ কাৰণে হস্পিটেল চলাবলৈ ঔষধ আহে, আমি তাৰ পৰা এটা পাৰ্চেণ্টেজ ঔষধ কিনিব পাৰোঁ। সদ্যহতে আমাৰ ইয়াতে কোনো ধৰণৰ ঔষধৰ অভাৱটো আমি অনুভৱ কৰা নাই। এতিয়া মই এইটো আপোনালোক আহোঁতে কৰি আছোঁ, ডায়েৰিয়া প্ৰট'কল মানে কি, এতিয়া বানপানীৰ পাছত যিখিনি হ'ব পাৰে সেইখিনিৰ কাৰণে আমি সজাগ হ'বলৈ কামখিনি কৰি আছোঁ। তাৰ এটাৰ ভিতৰত হ'ল স্নেক বাইট, মানে সাপ এইবাৰ সাপ বহুত জন্ম হৈছে, মানে সাপৰ বংশবৃদ্ধি হৈছে বহুত। আৰু এতিয়া যোৱাকালিৰ পৰা আমাৰ 2টা স্নেক বাইট কেছ এতিয়া এডমিট হৈ আছে। এইকেইটা বাৰু যিটো সাপৰ কথাখিনি আপোনালোকৰ আহিছে, যিহেতু মই ডিটেইলছত অকণমান ক'ম। আৰু এটা হৈছে ডায়েৰিয়া। সেই ডায়েৰিয়া প্ৰট'কলটো আমি বনাই আছোঁ এতিয়া। গোটেইবিলাক স্বাস্থ্যকৰ্মীকে আমি চেঞ্চিটাইজ কৰিম, আৰু ৰাইজেও সেইমতে হ'ব লাগে, যাতে উদঙাই থোৱা বস্তু নাখায়, মাখি পৰা বস্তু নাখায়, বেছিকৈ পকি যোৱা বা তেনেকুৱা ফল মূল নাখায়,
ষ্ট্ৰীট ফুড মানে ৰাস্তাত কাষৰ ফুড এভইড কৰে, ঘৰত বনাই গৰমে গৰমে খাব লাগে, ফিল্টাৰ কৰা পানী খাব লাগে, হেণ্ড ৱাশ্বিং প্ৰট'কলটো ফ'ল' কৰিব লাগে, যিটো হাত ধুবলৈ চৰকাৰে আজি বহুত দিনৰ পৰা শিকাই আছে, সেইখিনি কৰিব লাগে। সেইবিলাক আমি সজাগতাৰ কাৰণে কৰিছোঁ আৰু যিকোনো ধৰণৰ স্বাস্থ্য বিভাগৰ মিটিঙতে সেইবিলাক কথা পুংখানুপুংখকৈ ৰাইজক বুজাবলৈ আমি আহ্বান জনাইছোঁ আমাৰ গ্ৰাছৰুট লেভেল ৱৰ্কাৰসকলক। তো স্নেক বাইটৰ পৰা আমি সাৱধান হোৱাটো খুব জৰুৰী। যোৱাকালি আমাৰ ইয়াত 2জন পেচেণ্ট আহিলে আবেলি 3টাৰ পৰা গধূলি 8টাৰ ভিতৰত। লাহোৱাল PHC আৰু টেঙাখাটতো 2জন পেচেণ্ট একে সময়তে। তাৰে বাকী কেইজন ঠিক ঠাক হ'ল, আমাৰ কেইজন আমি অলপতে স্নেক বাইট কৰ্ণাৰ এটা ষ্টাৰ্ট কৰিলোঁ। এনেকৈ গোটেই জিলাতে আমাৰ ডিষ্ট্ৰিক্ট নডেল অফিচাৰ আছে ডক্টৰ সৌৰভ গগৈ, তেখেতৰ আৰু যুটীয়া সঞ্চালকৰ পৃষ্ঠপোষকতে গোটেইখিনি কৰা হ'ল। IDSPৰ মৈত্ৰেয়ী লাহন তেওঁ ইনভল্ভ হৈ আছে। আৰু এইটোৱে মানে মই নিজেও সুখী যে আমি 2জন পেচেণ্টক ধুনীয়াকৈ এজ পাৰ প্ৰট'কল আমি কৰিব পাৰিলোঁ। খালি ৰাইজৰ মাজত এটা কথা আপোনালোকে জনোৱা উচিত, প্ৰত্যেকটো সাপৰ কামোৰৰ পৰা মানে সাপৰ বিষৰ কাৰণে আমাৰ ওচৰত এণ্টিভেনম নাথাকে। 2 বিধৰ সাপৰ বিষ থাকে, এটা হৈছে নিউৰটক্সিক, এটা হৈছে হিমাটোটক্সিক। হিমাটোটক্সিক যিবিলাক সাপ আছে, ভাইপাৰ মানে ৰাছেল ভাইপাৰটো ধৰক, তেনেকুৱা কিছুমান সাপৰ বিষত আমাৰ ওচৰত থকা এণ্টিস্নেক ভেনমে কাম নকৰে। গতিকে অলৱেজ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আৰু ৰাইজে যাতে টৰ্চ এটা লৈ যায়, হাতত লাঠি এডাল লৈ যায়, যাতে ৰাস্তাৰ পৰা দলিয়াই দিব পাৰে দেখিলে, তেনেকুৱা যাতে আন্ধাৰত খোজকাঢ়োঁতে সাৱধান হ'ব লাগে। আৰু যিকোনো সাপে কামোৰাৰ ঘটনা হ'লে যাতে তেওঁলোকে চৰকাৰী চিকিৎসালয়লৈ যায়, বেজালি এইবিলাক যাতে নলগায়। তাৰ মাজত যিকেইটা আমাৰ কবৰা মানে ফেটি সাপ আৰু ক্ৰেইট, এইকেইটা মচুৱা গুম শংকজ অসমীয়া নাম আছে, ব্ৰেণ্ডেড ক্ৰেইট এটা আছে, আৰু সচৰাচৰ পৰা পিট ভাইপাৰ, এইবিলাক বিষাক্ত সাপ। তাৰ ভিতৰত ক্ৰেইট আৰু কবৰা বা মানে নিউৰটক্সিক যিবিলাক বিষ থাকে, সেইবিলাকৰ কাৰণেহে কেৱল আমি এণ্টিস্নেক ভেনমটো ইউজ কৰিব পাৰোঁ। যিবিলাক সাপৰ কামোৰত তেজ পনীয়া হৈ যায়, সেইবিলাকত আমাৰ এতিয়ালৈকে ইয়াত উপলব্ধ এণ্টিস্নেক ভেনমে কাম নকৰে, তাৰ কাৰণে বেলেগ চিকিৎসা আছে। মই এইখিনি কথা আপোনালোকক এইকাৰণেই কৈছোঁ, যিহেতু সাপে কামোৰাৰ ঘটনাৰ কাৰণে ইমান সজাগতা হৈছে, সকলোৱে ভাবিব যে মোক এই দৰৱটো কিয় দিয়া নাই। আচলতে আমি প্ৰত্যেকটো লক্ষণ সাপৰ কামোৰাটো দিব নোৱাৰোঁ, বুজি পাইছেনে? সেইটো হ'লে আকৌ মানে ভালতকৈ বেয়াটো বেছি হ'ব। তাৰমানে সেইটো সাপৰ বিষৰ পৰাই বনায়, আপোনালোকে জানে চাগৈ। 4টা সাপৰ তামিলনাডুত বনায়, 4টা সাপৰ পৰা বিষখিনি উলিয়াই ঘোঁৰাৰ গাত সোমোৱাই দিয়ে, ঘোঁৰাৰ গাত এণ্টিবডিটো ওলাই মানে প্ৰডাকশ্যন হয়, সেই এণ্টিবডিখিনি উলিয়াই আনি পেলাই এণ্টিস্নেক ভেনম বনায়। সেই বিশেষ যিকেইটা সাপ আছে, সেইকেইটা সাপৰ কাৰণেহে এই কামটো হয়, বুজিলে? তো যদি আমি সাপ 1 to 80% ড্ৰাই বাইট হয়, মানে বিষ নাঢালে। 2 নম্বৰ, বিষ ঢলাৰো 2 বিধ, নিউৰটক্সিক আৰু ভাস্কুলোটক্সিক মানে হিমাটোটক্সিক, তেজক যি বিক্ৰিয়া কৰে, নাৰ্ভ আৰু তেজ। নাৰ্ভত বিক্ৰিয়া কৰাখিনিৰ কাৰণেহে আমাৰ এই এণ্টিস্নেক ভেনমটো, যিটো তেজত বিক্ৰিয়া কৰিব, তেজ পনীয়া কৰি দিব, এইটোৰ কাৰণে চিকিৎসা বেলেগ, আমি এণ্টিস্নেক ভেনম দিব নোৱাৰোঁ, তেতিয়া ফলটো বিপৰীত হ'বগৈ। বা সাপে যদি বিষ ঢলা নাই, তেতিয়াও যদি আমি এণ্টিস্নেক ভেনম দি দিওঁ, তেতিয়াও ৰিয়েকশ্যনটো বহুত বেয়াকৈ হয়। আপোনালোকে ৰাইজৰ মাজলৈ এই সজাগতা লৈ যাব লাগে যে 1 নম্বৰ সাপৰ পৰা সাৱধানে থাকক। 2 নম্বৰ, এতিয়া তাৰমানে পানী শুকাইছেতো, সাপবোৰ গাঁতৰ পৰা উলিয়াই সিহঁতৰো খং উঠি আছে চাগে, য'তে ত'তে কামুৰিবলৈ আৰম্ভ কৰিছে। হস্পিটেললৈ আহক, আমাৰ লগত সহযোগ কৰক। বান্ধিব নালাগে টানকৈ, তেতিয়া আমি হাত ভৰিবোৰ হেৰুৱাব পাৰোঁগৈ বান্ধি দিলে, এইবোৰ তেজত হেৰি হয়। কাঠ বা ডাঠ কাগজ এনেকৈ বান্ধি তলত দি ওপৰত লাহেকৈ মেৰিয়াই ইমমবিলাইজ কৰি লৈ আহিব লাগে জেগাটুকুৰা। দৌৰি ঢাপৰি খোজকাঢ়িব নালাগে, যিমান পাৰে সোনকালে হস্পিটেললৈ আহিব। আমাৰ ইয়াতে এতিয়া প্ৰত্যেকখন 24x7 হস্পিটেলত সাপে কামোৰাৰ চিকিৎসা উপলব্ধ হয়। আৰু বিষাক্ত হয় নে নহয় সেইটো চিন্তা কৰি যে এইটো একো নহয়, কিন্তু সেই কথাটো আমি ৰিস্ক ল'ব নোৱাৰোঁ। আমি যিকোনো সাপে কামোৰা মানুহ এতিয়া একো লক্ষণ নাথাকিলেও 24 আৱাৰ্ছ ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু যদি লক্ষণ ওলাই দিওঁ, তেতিয়া বেলেগ ধৰণৰ হ'ব বিষয়টো। আৰু বেজৰ ওচৰলৈ কেতিয়াও যাব নালাগে।